অশোক সিংঘালে কোম্পানীটোৰ লগত মিলি কিমান টকাৰ মহিনা কমিশন লৈ আছে তাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই তদন্ত ঘোষণা কৰিব নে নকৰে তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু হুইজ সঞ্জয় ঝা অসমীয়া মানুহৰ বুকুত গুৰ মাৰি কামৰ পৰা উলিয়াই দিম বুলি ক'ব পৰা সঞ্জয় ঝা কোন হয়? তাৰ ওপৰত ব্যৱস্থা ল'ম, বিল আছে থানা অসমে ল'ব। সি অসমীয়া মানুহক বিহাৰৰ পৰা আহি বুকুত গুৰ মাৰিম বুলি ক'ব পৰা সাহস হৈছে, তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। চৰকাৰে একশ্যন লওক, নহ'লে বিল আছে থানাই নিজৰ নিজাববীয়াকৈ সিদ্ধান্ত। সঞ্জয় ঝাক এৰেষ্ট কৰিব লাগিব। সঞ্জয় ঝায়ে বহিৰাজ্যৰ পৰা আহি অসমত বছৰি ৩৬-৪০ কোটি টকাৰ ঘোটালা কৰি আছে আৰু আমাৰ চৰকাৰ মহোদয়ে দেখা নাই। কেনেকৈ হ'ব? অশোক সিংঘালো এজন বহিৰাগত মানুহ, তেওঁ মিনিষ্টাৰ হয় কি হয় এইবিলাক বাদ দিয়ক, কিন্তু বহিৰাগত হয়তো। আজি অশোক সিংঘালে ঢেকীয়াজুলিতো মাটি দখলত লাগিছে। আমাৰ ঘৰৰ ওচৰৰে এগৰাকী মহিলা ঢেকীয়াজুলিলৈ বিয়া হৈছে, তেওঁ মাটি দখলত অশোক সিংঘালৰ গুণ্ডা বাহিনী নামিছে। এতিয়া সেইকাৰণে এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, অশোক সিংঘালৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আঠশ 500খন গাড়ীৰ বিপৰীতে প্ৰায় 17 কোটি টকা মাহিলী লৈ আছে যদিও গাড়ী চলি আছে 400। বাকী টকাখিনি কাৰ পকেটত সোমাইছে? আমাৰ হেডমাষ্টাৰ অশোক সিংঘালৰ পকেটত সোমাইছে। এনেও তেখেত বেপাৰী, তেখেতে মাটি দেখিলে ৰখিবই নোৱাৰে। কিবা বেমাৰ এটা আছে বোলে অশোক সিংঘালৰ, মাটি দেখিলে তাত বিল্ডিং বনাব লাগে। আৰু সেইকাৰণে অশোক সিংঘালৰ ওপৰত তদন্ত হওক আৰু এই সঞ্জয় ঝাক গ্ৰেপ্তাৰ কৰক। আৰু সঞ্জয় ঝা যদি বিল আছে থানা সৈনিকৰ হাতত পৰিবলৈ হয় অলপ দিগদাৰ আছে। অসমৰ জেলৰ ভাত আমি কিমান খাম? অকণমান সঞ্জয় ঝাও খাওক। সঞ্জয় ঝাই খাব লাগিব আৰু নহ'লে অৱস্থা বেয়া হ'ব তাৰ। অশোক সিংঘালৰ নেতৃত্বত অসমে বছৰি 50-60 কোটি টকা লছ কৰি আছে, যিখিনি আমাৰ মানুহৰ টেক্সৰ পইচা আৰু আমাৰ তেজ ঘামৰ পইচা অশোক সিংঘাল আৰু সঞ্জয় ঝাই খাই আছে। দুইটা বহিৰাগতই মিলি আমাৰ পইচা খাই আছে। বছৰি 40 কোটিমান টকা বছৰি আমাৰ লছ অশোক সিংঘাল আৰু সঞ্জয় ঝাই খাই আছে। এই দুইটা মানুহৰ ভিতৰত তদন্ত ঘোষণা কৰিব লাগে।